বিধানসভাৰ চৌহদতে প্ৰতিবাদকাৰীক প্ৰচণ্ড চৰ আৰক্ষীৰ। আৰক্ষীৰ পূৰ্ণহতীয়া চৰত প্ৰতিবাদকাৰীৰ দাঁত খৰি যায়। শিলখাকুৰ উচ্চেৰিত লোকে প্ৰতিবাদ কৰিবলৈ যাওঁতেই প্ৰতিবাদকাৰীক সোধালে চৰ। উল্লেখ্য যে আজি শিলখাকুৰ উচ্চেৰিত লোকসকলে তেওঁলোকৰ সংস্থাপনৰ বাবে প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেতিয়াই আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক গ্ৰেপ্তাৰ কৰি বাছত উঠাবলৈ লওঁতেই সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মহিলা প্ৰতিবাদকাৰীসকলে বাছত উঠি গ্ৰেপ্তাৰ বৰণ কৰিবলৈ মান্তি হোৱা নাছিল। তেতিয়া এগৰাকী মহিলা আৰক্ষীয়ে এগৰাকী প্ৰতিবাদকাৰীক প্ৰচণ্ড চৰ সোধায়। আৰক্ষীৰ এই পূৰ্ণহতীয়া চৰত প্ৰতিবাদকাৰী মহিলাগৰাকীৰ মুখৰ পৰা তেজ ওলাই দাঁত খৰি যায়, গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। এতিয়া প্ৰশ্ন হয়, এগৰাকী মহিলা আৰক্ষীয়ে কিয় এগৰাকী মহিলা প্ৰতিবাদকাৰীক চৰ সোধালে? এই সাহস ক'ত পালে মহিলা আৰক্ষীগৰাকীয়ে? এনেকুৱা কি পৰিস্থিতিৰ সৃষ্টি হৈছিল যাৰ কাৰণে মহিলা আৰক্ষীগৰাকীয়ে প্ৰতিবাদকাৰীক সোধালে পূৰ্ণহতীয়া চৰ? এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰাজ্যত। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।